নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। টি20 বিশ্বকাপ চলি আছে আৰু টি20 বিশ্বকাপৰ ছুপাৰ 8 পৰ্যায়ৰ আগত বহুকেইটা টীম বাহিৰ হৈছে বা বাহিৰ হোৱাৰ গৰাহত উপনীত হৈছে। ছুপাৰ 8 পৰ্যায়ৰ আগত গ্ৰুপ ষ্টেজতে সৰ্বমুঠ 12টাকৈ টীম বাহিৰ হৈ যাব। কোনকেইটা টীম বাহিৰ হোৱাৰ সম্ভাৱনা আছে বা কোনকেইটা টীম বাহিৰ হৈছে সেইখিনি আমি চাই লওঁ আহক। ভাৰতৰ গ্ৰুপটোৰ পৰা কানাডা আৰু আয়াৰলেণ্ড এই দুটা টীম একেবাৰে বাহিৰ হৈ গৈছে 4 আৰু 5 নম্বৰত থকা টীমকেইটা। বাকী পাকিস্তান আৰু USAৰ ভিতৰত কোনোবা এটা টীম যাব, গতিকে সেইটো আমি গম পাম। হয়তো পাকিস্তান বাহিৰ হ'ব নতুবা USA বাহিৰ হ'ব, পাছত গম পাম সেইটো। তাৰ পাছত আমি যদি চাবলৈ যাওঁ, ওমান বাহিৰ হৈছে, নামিবিয়া বাহিৰ হৈছে। ইংলেণ্ড আৰু স্কটলেণ্ডৰ ভিতৰত কোনোবা এটা টীম বাহিৰ হ'ব। ইংলেণ্ড বাহিৰ হোৱাৰ চান্স বেছি, কাৰণ বহুত মাৰ্জিনত তেওঁলোক জিকিব লাগিব আৰু সেইফালে স্কটলেণ্ড যিমান বেছি ব্যৱধানত হাৰে সেইটো তেওঁলোকৰ বাবে ভাল হয়, গতিকে সেইফালে চাবলগীয়া হ'ব। স্কটলেণ্ডৰ লগতো কথা আছে, গতিকে ইংলেণ্ড ইমান ভাল স্থিতিত নাই, এওঁলোকো বাহিৰ হোৱাৰ গৰাহত উপনীত হৈছে বুলি ক'ব লাগিব। নেক্সট এই গ্ৰুপটোত যদি চাই আপোনালোকে, এই গ্ৰুপটোৰ ভিতৰত নিউজিলেণ্ড বাহিৰ হৈ গৈছে, তেওঁলোকৰ চান্স নাই বুলিয়ে ক'ব লাগিব। 1% মান চান্স আছে, সেইটোৰ ওপৰত বেলেগকৈ আমি ভিডিঅ' দি থৈছোঁ। পাপুৱা নিউগিনিয়া বাহিৰ হৈছে, উগাণ্ডা বাহিৰ হৈছে বুলি ক'ব লাগিব। দেন ইয়াৰ পৰা আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজ এই দুয়োটা টীম যোৱাৰ চান্স বহুত বেছি। নেক্সট এই গ্ৰুপটোত সাধাৰণতে শ্ৰীলংকাৰ কোনো চান্স নাই বুলিয়ে ক'ব লাগিব। শ্ৰীলংকা আউট হৈছে বুলিয়ে ক'ব পাৰি। নেপাল আউট হৈছে। নেদাৰলেণ্ড আৰু বাংলাদেশৰ ভিতৰত কোনোবা এটা বাহিৰ হ'ব, কোনোবা এটা আগলৈ যাব। আৰু সেই যিখন খেল কিছু সময়ৰ পাছত অনুষ্ঠিত হ'ব, আজি এতিয়া 13 জুন হৈ আছে, গতিকে কিছু সময়ৰ পাছত নেদাৰলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব খেলখন। সেইখনত কোন জিকে তাৰ চান্স বেছি আগলৈ যোৱাৰ ক্ষেত্ৰত। গতিকে নেদাৰলেণ্ড আৰু বাংলাদেশৰ মেটছখন এখন নকআউট মেটছৰ টাইপৰ হৈ যাব, প্লে অফৰ টাইপৰে মেটছ হ'ব। জিকিলে আগলৈ যাব, হাৰিলে পাছলৈ যাব। এই বিশ্বকাপটোৰ আটাইতকৈ ডাঙৰ ভাবিব নোৱাৰা কথাটো আছিল নিউজিলেণ্ড বাহিৰ হৈ যোৱাটো, কাৰণ তেওঁলোকৰ ক'বলৈ গ'লে একেৰাহে বহুকেইটা বিশ্বকাপত ছেমি আৰু ফাইনেল খেলি আহিছিলে একেৰাহে। তেওঁলোক বাহিৰ হোৱাটো ডাঙৰ কথা, আৰু ইংলেণ্ড টীমটো ইমান শক্তিশালী হৈও ইমান বেয়া অৱস্থা হোৱাটো কিন্তু ভাবিবলগীয়া কথা। বাকী এই ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ, আৰু ভিডিঅ' আহি আছে, আহি থাকিব।